জনজাতিকৰণৰ দাবীত আজিও উত্তাল ৰাজ্য। জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী শুকুৰবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট টাইপাৰ। জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট টাইপাৰ। অসমৰ 6 জনগোষ্ঠীক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলে বিজেপি চৰকাৰৰ গাদী ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ। 2026 চনৰ নিৰ্বাচনৰ আগত যদি 6টা জনগোষ্ঠী জনজাতিকৰণ নকৰে বিজেপি চৰকাৰ গাদীৰ ওপৰত আমি ব্ৰহ্মপুত্ৰ পেলাইছো। বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ দাবী টাইপাৰ। 2026 চনৰ নিৰ্বাচনৰ আগত যদি 6টা জনগোষ্ঠী জনজাতিকৰণ নকৰে তেনেহ'লে তেখেতলোকক এবাৰ আমি বিজেপি চৰকাৰ গাদীৰ ওপৰত আমি ব্ৰহ্মপুত্ৰ পেলাই দিম। এইটো চিধা কথা। তেখেতলোকে কোনো প্ৰতিবেদন দিয়ক, আমি নিদিবলৈ নকওঁ। তেখেতলোকে প্ৰতিবেদন দিয়ক, যি কৰক, আমি প্ৰতিবেদনলৈ এতিয়া ৰৈ নাথাকোঁ। কিন্তু নিৰ্বাচনৰ আগত আমাক এই 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব। টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মৰিয়নিত বৃহস্পতিবাৰে সন্ধিয়া জোৰ সমদল উলিয়াই আটাচুৱে। মৰিয়নিৰ পুখুৰীয়া পাৰৰ পৰা বিশাল সমদল কৰি কঁপাই তোলে মৰিয়নিৰ ৰাজপথ। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়ে প্ৰতিবাদকাৰীয়ে। চৰকাৰক নিজৰ সাংবিধানিক দায়িত্ব, জাতীয় দায়িত্ব আৰু চৰকাৰে অসমৰ থলগিৰি খিলঞ্জীয়াক দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিবৰ কাৰণে আজি ৰাজপথ আন্দোলন হৈছে। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে একত্ৰিতভাৱে এটা কথাই কৈছে যে অসম আৰু অসমীয়া ৰক্ষা কৰাৰ স্বাৰ্থত, উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ সম্পদ, অসমৰ বায়ুডাইভাৰ্চিটি, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি, অসমৰ সমাজনীতি আৰু অসমৰ ভাষা সকলো সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম অসমীয়া হৈ থাকিব লাগিব। তাৰ প্ৰতিশ্ৰুতি তেখেতলোকে দিছিল। গতিকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আজি এই ৰাজপথলৈ আমি সকলো ওলাই আহিছোঁ। কোচ ৰাজবংশীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে বৃহস্পতিবাৰে সন্ধিয়া জোৰ সমদল উলিয়াই কোচ ৰাজবংশী ছাত্ৰ সন্থাই। কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী খেলপথাৰৰ পৰা গ্ৰীণফিল্ডলৈ জোৰ সমদল উলিয়াই কোচ ৰাজবংশী ছাত্ৰ সন্থাই। আমিও চৰকাৰক কৈছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নকৰাকৈ আমাক জনজাতিকৰণ কৰক, তাতে আমালোকৰ কোনো আপত্তি নাই। কাৰণ এটা প্ৰক্ৰিয়াই যদিও আমি জনজাতিকৰণৰ দাবীটো তীব্ৰতৰ কৰিছোঁ, আন এটা প্ৰক্ৰিয়াই যদি আৰু এটা জনগোষ্ঠীয়ে, কিছুমান জনগোষ্ঠীয়ে যদি এই প্ৰক্ৰিয়াটোক বাধা দিবলৈ আহে তেতিয়া এটা সংঘাত, এটা সংশয় হোৱাৰ আশংকা থাকে। অন্যায় কৰিছে, ইমান অন্যায় কৰাটো উচিত হোৱা নাই। বেলেগ বেলেগ দল সংগঠনৰ মুৰব্বীসকলক যেনেকৈ মৰ্যাদা সহকাৰে সা সুবিধা দি ৰাখিছিল, কিন্তু কেৱল নেতাসকলক বন্ধ কোঠাৰ ভিতৰত ৰাখি আলোচনা চলাই আছে। ই অমানৱীয় কাৰ্য, ইয়াক আমি মানি ল'ব পৰা নাই। নিৰ্বাচনৰ পূৰ্বে ইতিবাচক সঁহাৰি লাভ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে 6 জনগোষ্ঠীৰ সংগঠনে। বিগত বহুদিন ধৰি জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ আকাশ বতাহ কঁপাই আছে জনগোষ্ঠীয় সংগঠনে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।